হয় আইচেংফা নলবাৰীত ইতিমধ্যে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ঐতিহাসিক হৰি মন্দিৰৰ পৰা নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল কৰা হৈছে। লোক জাগৰণ মঞ্চৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বাংলাদেশ চৰকাৰৰ নেতৃত্বত যে হিন্দুৰ মন্দিৰৰ ওপৰত আক্ৰমণ হৈ আছে, হিন্দুৰ ওপৰত আক্ৰমণ হৈ আছে বা ইস্কনৰ ওপৰত আক্ৰমণমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে, ইস্কনৰ নেতা চিন্ময় দাসক গ্ৰেপ্তাৰ কৰা হৈছে, এই কাৰ্যক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। মই পোনে পোনে এই প্ৰতিবাদী কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বাংলাদেশ চৰকাৰৰ নেতৃত্বত বা মহম্মদ ইউনিছৰ আলিৰ নেতৃত্বত যি চলি আছে কাৰ্যসূচী বা হিন্দুৰ ওপৰত যি নিৰ্যাতন চলি আছে, কি ক'ব? বাংলাদেশ চৰকাৰ মানে আগৰ বাংলাদেশ নিৰ্মাণ হোৱাৰ পৰাই যি হিন্দুৰ ওপৰত যি আক্ৰমণ চলি আছিল, 71 চনত য'ত 23.1% হিন্দুৰ সংখ্যা আছিল, তাক ইয়াত আজি আহি তাত কমি 2% হিন্দুলৈ তাৰ হ্ৰাস পালে। এই হ্ৰাস পোৱা হিন্দুসকল ক'ত গ'ল? কিছুমান ধৰ্মান্তৰণ কৰিলে, কিছুমানক হত্যা কৰিলে আৰু কিছুমানে নিজৰ প্ৰাণ ৰক্ষা কৰাৰ কাৰণে তাৰ পলাই ভাৰতবৰ্ষলৈ আহিলে। কিন্তু বৰ্তমান যি চৰকাৰ আছে, যে মহম্মদ ইউনুছৰ নেতৃত্বত যি চৰকাৰ চলি আছে, এই চৰকাৰখনে আগৰ চৰকাৰবিলাকৰ তুলনাত যি দ্ৰুতগতিৰে হিন্দু বধৰ যি যজ্ঞ আৰম্ভ কৰিছে, এই প্ৰতিবাদত এই হিন্দু বধৰ যজ্ঞ বন্ধ হ'ব লাগে। তাৰ প্ৰতিবাদত গোটেই ভাৰতবৰ্ষৰ লগতে আজি নলবাৰী জিলাতো লোকজাগৰণ মঞ্চৰ নেতৃত্বত ইয়াত প্ৰতিবাদী কাৰ্যসূচী আহ্বান কৰা হৈছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জিলা আয়ুক্তৰ ওচৰত আমি মেমৰেণ্ডাম প্ৰদান কৰিছোঁ। আমি ইয়াৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে মহম্মদ ইউনিছৰ নেতৃত্বত যি তাত হত্যাযজ্ঞ চলি আছে তাত বন্ধ হ'ব লাগে। যি শিশু হত্যা চলি আছে, নাৰী ধৰ্ষণ চলি আছে, মন্দিৰবিলাক ধ্বংস কৰি আছে, এই সকলো কাম বন্ধ হ'ব লাগে। তাৰ কাৰণে আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যাতে ইয়াৰ এটা সুব্যৱস্থা কৰি এই হৈ থকা কাৰ্যক্ৰমবিলাক বন্ধ কৰিব লাগে। হৈ থকা কাৰ্যক্ৰম বন্ধ কৰিবলৈ মই আপোনাক কাষলৈ আহিব বিচাৰিছোঁ। বাংলাদেশত যি নিৰ্যাতন চলিছে, হিন্দুৰ ওপৰত নিৰ্যাতন চলিছে, সমগ্ৰ বাংলাদেশত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈ আছে এই মুহূৰ্তত, আৰু অসমতো বিভিন্ন স্থানত প্ৰতিবাদ হৈ আছে, কি ক'ব? আচলতে বাংলাদেশত যিখিনি হিন্দু আছে সেইখিনি হিন্দু আজি নহয়, বাংলাদেশ স্বাধীন হোৱাৰ আগৰ পৰা থকা হিন্দু, সেই হিন্দুখিনিৰ ওপৰত যি বৰ্তমান ইউনুছ চৰকাৰ, যিখন আচলতে জিহাদী চৰকাৰ বুলি ক'ব লাগিব, সম্পূৰ্ণভাৱে জিহাদী মানসিকতাৰে হিন্দু মঠ মন্দিৰবিলাক ধ্বংস কৰি আছে, হিন্দু ছোৱালীবিলাকক ধৰ্ষণ কৰি আছে, হিন্দু মঠ মন্দিৰবিলাক ধ্বংস কৰিছে। তাৰোপৰি ইস্কনৰ যি মুৰব্বী চিন্ময় কৃষ্ণদাসক আটক কৰি জেলত পঠাইছে। আটাইখিনি যি জেহাদী কাৰ্যকলাপ কৰি আছে সেইখিনি আমি আজি লোকজাগৰণ মঞ্চ নলবাৰী জিলাৰ উদ্যোগত যি প্ৰতিবাদ কৰিছোঁ, এই প্ৰতিবাদৰ জৰিয়তে তেওঁলোকক সকীয়াই দিব বিচাৰোঁ যে অতি শীঘ্ৰে এইবিলাক বন্ধ কৰক। আৰু ভাৰত চৰকাৰক আহ্বান কৰিছোঁ আমি অতি শীঘ্ৰে বাংলাদেশৰ ওপৰত পদক্ষেপ লওক। কিয়নো এনেকুৱা হিন্দু হত্যা যিটো চলি আছে, এই হত্যা কাইলৈ ভাৰতত যি নহ'ব কি গেৰাণ্টি আছে? সেইবাবে আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ অতি শীঘ্ৰে বাংলাদেশৰ ওপৰত কঠোৰ বা কঠোৰ এটা সিদ্ধান্ত ল'ব লাগে। নিশ্চিতভাৱে বাংলাদেশৰ এই যে হিন্দুৰ ওপৰত আক্ৰমণ চলিছে সেয়া বন্ধ হোৱাৰ কাৰণে এই প্ৰতিবাদী সভাৰ জৰিয়তে তেওঁলোকে সকীয়াই দিছে বা ভাৰত চৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ভাৰততো তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বা উদ্ভৱ হ'ব পাৰে বুলি তেওঁলোকে আশংকা ব্যক্ত কৰিছে। আৰু আজি এই প্ৰতিবাদী যি সমদল, এই সমদলৰ জৰিয়তে মহম্মদ ইউনিছলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে জিলা আয়ুক্তৰ জৰিয়তে। আৰু ইয়াৰ পৰা তেওঁলোকে স্পষ্টভাৱে ক'ব বিচাৰিছে বাংলাদেশৰ যি পৰিস্থিতি, সেই পৰিস্থিতি যাতে অতি সোনকালে সাম কাটে বা পৰিস্থিতি যে নিয়ন্ত্ৰণ কৰাৰ কাৰণে ভাৰত চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে ইতিমধ্যে তেওঁলোকে স্পষ্টভাৱে সকিয়নি আৰম্ভ কৰিছে। হয় আইচেংপা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি নলবাৰীৰ পৰা প্ৰতিবাদী কাৰ্যসূচী দেখুওৱাৰ বাবে।